Hello my dear students. Saddam's ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি Saddam's ক্লাছৰ এটো ইউটিউবত প্ৰথম ভিডিও হ'ব আৰু আজি আমি আৰম্ভ কৰিম নৱম শ্ৰেণীৰ ৰিভিজন 1 যেটো অনুশীলনী আছে সেই অনুশীলনীটো আৰু আশা কৰো সকলোৱে সাপোৰ্ট কৰিব আৰু ভিডিওটো শেষলৈকে চাব। সো আমি এতিয়া আৰম্ভ কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ পুনৰালোচনা ৰিভিজন 1 অনুশীলনীটো তো প্ৰথম কোশ্চেন দিয়া আছে আমাৰ ইয়াতে প্ৰশ্নটো দিয়া আছে বৰ্গমূলৰ দ্বাৰা ৰুট ওভাৰ 2 ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। তো আমি ৰুট ওভাৰ 2 ৰ আনুমানিক মান আমাৰ 2 দশমিক লৈকে উলিয়াব দিছে। তো আমি এইটো সমাধান কৰিবলৈ হলে আমাক হৰণ পদ্ধতিৰে এইটো সমাধান কৰিব লাগিব। সো আমি ৰুট ওভাৰ 2 ৰ হৰণ পদ্ধতিৰে 2 দশমিক স্থানলৈ মান উলিয়াম। সো হৰণ পদ্ধতিত কৰিব হলে এনে ধৰণে কৰিব লাগে। দুই দশমিক কৈছে যেহেতু তো আমি 2 দশমিক কোৱা মতে আমাৰ দুটা 0 আৰু দুটা 0 লব লাগিব আমাক আৰু 0 দুটাৰ ওপৰত আমাৰ মাত্ৰা দিব লাগিব আৰু 2 ৰ আমি এটা মাত্ৰা দিম। এতে ছাত্ৰ ছাত্ৰীসকল এতিয়া যদি মই ইয়াতে 2 লও তেন্তে আমাক ইয়াতো 2 লব লাগিব। তেন্তে 2 আৰু 2 মিলি আমাৰ হ'ব 4। তেতিয়া এইটো আমি লব নোৱাৰিম। ইয়াতে আমি 1 লম। তেতিয়া ইয়াতে আমি 1 দিব পাৰিম। 1 into 1 1 2 ৰ পৰা 1 যদি আমাৰ বিয়োগ যায় তেন্তে থাকিব আমাৰ 1। এই পয়েন্টটো ইয়াতে দি দিম আৰু হ'ব আমাৰ দুটা 0 আমি একেলগে তললৈকে নমাই আনিম। এতিয়া নেক্সট স্টেপত আমাৰ কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল এতিয়া 1 ৰ লগত এই 1 টো আমি এড কৰি দিম যোগ কৰি দিম 1 হ'ব আমাৰ 1 and 1 যোগ কৰিলে হ'ব 2 এতিয়া আমি ইয়াতে যি সংখ্যা বহুৱাম ইয়াতে আমাৰ সেই একে সংখ্যা হ'ব। তাৰ কাৰণে আমাক কি বহুৱাব লাগিব যদি ইয়াতে 3 দিও ইয়াতে 3 হ'ব লাগিব। ইয়াতে যদি 4 দিও ইয়াতে 4 হ'ব। সো আমি ইয়াতে যদি 4 আমি এড কৰো 24 ইয়াতে আমাৰ 4 দিব লাগিব 4 24 into 4 হ'ব আমাৰ 96 ইয়াতে আমি তেন্তে 96 বহুৱাম 96 100 পৰা 96 বিয়োগ গলে আমাৰ হ'ব কিমান 4। এই দুটা 0 একেলগে আমাৰ তললৈকে নামি আহিব। এতিয়া ছাত্ৰ ছাত্ৰীসকল এইটো নেক্সট স্টেপ আমি কৰিম। ইয়াতে যেহেতু 4 লৈছো ইয়াতে আমাৰ 4 যোগ হ'ব। যোগ হলে 24 আৰু 4 যোগ কৰি আমি পাম 28। এতিয়া যদি মই ইয়াতে 1 দিও ইয়াতে আমাৰ 1 দিব লাগিব। ইয়াতে 2 দিলে ইয়াতে আমাৰ 2 দিব লাগিব। যদি ইয়াতে মই 2 দিও ইয়াতে 2 দিব লাগিব। 282 into 2 কৰিলে আমাৰ হ'ব 400 কে বেছি হৈ যাব। সো আমি ইয়াতে কি দিম 1 ইয়াতে হ'ব আমাৰ 1 281 10 ৰ পৰা 9 গলে আমাৰ হ'ব 1 গলে হ'ব 9। এতিয়া ইয়াতে 9 থাকিব 9 ৰ পৰা 8 গলে হ'ব 1 3 ৰ পৰা 2 গলে 1। আমাৰ যেহেতু 2 দশমিক লৈকে আমাক ৰুট ওভাৰ 2 ৰ মান উলিয়াব দিছে। সো আমি দশমিকৰ পিছত 2 ঘৰ আমি উলিয়াই লৈছো আৰু বাকিখিনি আমাক কৰিব নালাগে। সো আমাৰ ৰুট ওভাৰ 2 ৰ 2 দশমিক লৈ মান হ'ব 1.41। ইখিনি আমাৰ 1 নম্বৰৰ উত্তৰ আছিলে। তো ছাত্ৰী ছাত্ৰীসকল এতিয়া আমি আৰম্ভ কৰিম 2 নম্বৰ প্ৰশ্নটো। তো ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া প্ৰশ্ন নম্বৰ 2 লৈ আহিছো। প্ৰশ্ন নম্বৰ 2 টো দিয়া আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল আমাৰ পৰিমেয় সংখ্যা হয়। তো আমি এনেকুৱা দুটা অপৰিমেয় সংখ্যা লব লাগিব
যি অপৰিমেয় সংখ্যা আমি যোগ কৰিলে এটা পৰিমেয় সংখ্যা পাম আৰু পূৰণ কৰিলেও আমি নিশ্চয় এটা পৰিমেয় সংখ্যাই পাম তো আমি ইয়াতে √2 লৈছোঁ আৰু আন এটা আমি -√2 লৈছোঁ পৰিমেয় সংখ্যা দুটা আমি এটা লৈছোঁ √2 আনটো লৈছোঁ -√2 তোমালোকে যিকোনো ল'ব পাৰা √3ও ল'ব পাৰা -√3ও ল'ব পাৰা মই ইয়াতে লৈছোঁ √2 আৰু -√2 যেতিয়া মই যোগফল কৰিম এই দুটাৰ √2 আৰু -√2 তেতিয়া মই কি পাম √2 -√2 প্লাস মাইনাস আমার মাইনাস হয়ে যাব √2 প্লাসৰ আছে এইটো √2 মাইনাসৰ আছে তেন্তে আমি এইটো কি হ'ব 0 হৈ যাব এতিয়া আমি এই অপৰিমেয় সংখ্যা দুটাৰ আমি পূৰণফল কৰিম আৰু দেখুৱাম যে আমাৰ অপৰিমেয় সংখ্যা দুটা পূৰণফল আমাৰ এটা পৰিমেয় সংখ্যা হ'ব √2 into -√2 সো ইয়াতে মাইনাস হ'ব কাৰণ যেহেতু ইয়াতে মাইনাস আছে আৰু প্লাসে মাইনাসে মাইনাস আমাৰ ইয়াতে হ'ব √4 2 into 2 4 আৰু √2 থাকি যাব 2 স্কয়ার 4 টোক আমি 2 স্কয়ার লিখিব পাৰো 2 এর বর্গ আৰু স্কয়ার আৰু ৰুট আমাৰ ক্যান্সেল যাব থাকিব -2 -2 ও আমাৰ এটা কি পৰিমেয় সংখ্যা সো ছাত্ৰ-ছাত্ৰীসকল আমাৰ এইটো প্ৰমাণ হৈ গল যে দুটা অপৰিমেয় সংখ্যা লৈছো √2 আৰু -√2 এটো যোগ কৰিলে আমাৰ পৰিমেয় সংখ্যা হয় আৰু পূৰণ কৰিলে আমাৰ এটা পৰিমেয় সংখ্যা হয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো সমাধান কৰিম ইয়াতে দি আছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা সো আমি এতিয়া সংখ্যা ৰেখাত -5 আৰু 5 ৰ মধ্যবর্তী সংখ্যাবোৰ দেখুৱাম আগতে কি অখণ্ড সংখ্যা আছে 0 1 সেন্টিমিটার কে এটা জখত লম আৰু আনুমানিক এটা জখ আমাৰ 0 ৰ সফালে থাকিব 1 পজিটিভ ধনাত্মক যিবিলাক আমাৰ অখণ্ড সংখ্যা আছে সেই অখণ্ড সংখ্যাসমূহ 2 3 4 5 6 দি দিলো 6 লৈকে এতে আমাৰ 0 ৰ বাওফালে থাকিব আমাৰ ঋণাত্মক যিবিলাক অখণ্ড সংখ্যা আছে সেই অখণ্ড সংখ্যাসমূহ -1 -2 -3 -4 আৰু -5 -6 লৈকে মই দি দিলো তো আমাক ইয়াতে কৈছে -5 ৰ পৰা 5 লৈকে আমাৰ যিসমূহ অখণ্ড সংখ্যা আছে সেই অখণ্ড সংখ্যাসমূহ আমি লিখিম ইয়াতে -5 ৰ পৰা 5 লৈকে আমাৰ ইয়াৰ মাজত আমাৰ কি অখণ্ড সংখ্যা আছে -4 -3 -2 -1 0 1 2 3 4 সেই সমূহ অখণ্ড সংখ্যা আমি লিখিম অতএব -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ হ'ব -4 -3 -2 -1 0 1 2 3 4 আমাৰ কোৱেশ্চন নম্বৰ 3 আমাৰ ইয়াতে সমাধান হৈ গল এতিয়া আমি প্ৰশ্ন নম্বৰ 4 লৈকে আগবাঢ়িছো এতিয়া আমি প্ৰশ্ন নম্বৰ 4 লৈ আগবাঢ়িছো প্ৰশ্ন নম্বৰ 4 আছে আমাৰ সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n of m is equal to n লৈ প্ৰমাণ কৰা যে a not is equal to 1 মানে আমাৰ এইটো দি দিছে সূচক বিধি যেটো আছে এই সূচক বিধিৰ সূত্ৰটো দি দিছে আৰু আমাক যদি m is equal to n হয় আমাক a not is equal to 1 আমাক প্ৰমাণ কৰিব দিছে তো আমি সূচক বিধিটো লম
কি দি আছে a to the power m divided by a to the power n is equal to a to the power m minus n আমি হরণ পদ্ধতিতে আছে হরণ করে দিম a to the power m ভাগ আমার a to the power n m minus n তে আমার দিয়া আছে m is equal to n সো আমি m এর ঠাইত n দিম ইয়াতে যেহেতু আমার m is equal to n দিয়া আছে ইয়াতে আমি m ঠাইত n দিছো দেন যেহেতু আমার m is equal to n আমার প্রশ্ন দিয়া আছিল এটু হবে আমার a to the power n আমার যদি হরণ করি 1 হবে 1 is equal to a to the power n এর পরে n বিয়োগ করলে আমার হবে 0 so n not is equal to 1 এইটু আমার প্রমাণ করে বলছে প্রুফড